আমাৰ যিগৰাকী জাতীয় বীৰ লাচিত বৰফুকনৰ পবিত্ৰ স্মৃতি দিৱসত প্ৰত্যেক বছৰৰ দৰে আমি যিটো পৰম্পৰাগত তৰ্পণ যাত্ৰা আহোম মেলাৰ যোগেদি শিৱসাগৰৰ পৰা আমি হোলোঙাপাৰস্থিত লাচিত মৈদামলৈ আমি যিটো পৰম্পৰা নাম লাই লাই কৰি যাওঁ, সেই অনুষ্ঠানটো আমি কৰিব বিচাৰিছোঁ। আৰু এই অনুষ্ঠানটোত আমি আমাৰ আহোম মেলাৰ শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় প্ৰতিনিধিবৰ্গক সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ হৈ এই গোটেই অনুষ্ঠানটো হাত ধৰিবৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ অনুজ লাহন নাজিৰাৰ পৰা তেখেত আহিছে। তেখেতকে আমি গোটেই অনুষ্ঠানটোৰ নাম লাই লাই বান্ধি তুলিবৰ কাৰণে আমি তেখেতক আমি আহ্বান জনাইছোঁ। আৰু লগতে তেখেতক সহযোগ কৰিবলৈ ভাস্কৰ জ্যোতি লাহনক মই আহ্বান জনাইছোঁ। পইচা পইচা আছে এই সিদ্ধান্ত দিছিলোঁ, তাৰপৰা স্মাৰক এটা লৈ আনিলোঁ পটককৈ থ'ব লাগিব। পুৰা তেৰা লং চিকিয়াৰ আনিবাং বৈ মোং চাউকাও চাও পুৰা তেৰা লং চিকিয়াৰ আনিবাং বৈ মোং চাউকাও চাও তেৰা লং চিকিয়াৰ আনিবাং বৈ মোং চাউকাও। এই পবিত্ৰ দাম তুমি কি হোৱা, তুমি য'তেই নাথাকা, আজি এই পবিত্ৰ দিনটোত তোমাক আমি স্মৰণ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি নাম লাই লাই কৰি তোমাৰ পবিত্ৰ মৈদামলৈ যাম। আশীৰ্বাদ কৰিবা যাতে জাতিটোৰ সকলো ক্ষেত্ৰতে যে তুমি সাহস আৰু তুমি যেন ত্যাগ, তুমি স্বাভিমানৰ যাতে প্ৰতিটো সময়তে প্ৰতীক হৈ থাকা। আৰু আমাৰ এই জাতিবৰ্গসকলক যাতে তুমি আশীৰ্বাদ কৰা, জন্মিং কৰা। চাও পুৰা তেৰা লং চিকিয়াৰ আনিবাং পানী অকণ দি পিনে এইটো ওপৰত ঢাক মাৰি দিছোঁ। সেইটো পানী অকণ ঢাক মাৰি, সেইটো পানী অকণ দে ওপৰত। নহয় মনটো তাৰ পৰা দে। এতিয়া পানীটো ইয়াত দি দে ন। অঁ, আৰু ওপৰতে ঢাক মাৰি লওক। সেইটো অঁ, ধুই লওক পকাই। আমি আজি আহোম সেনাৰ যোগেদি আহোম সেনা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আমি নাম লাই লাই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আজি লাচিত দিৱসৰ পবিত্ৰ স্মৃতিত আমাৰ ইয়াৰ পৰা গাঁওচাং বংশা থকা এই পবিত্ৰ আমি এই পানীটো ইয়াৰ পৰা নি পিনে আমি লাচিত মৈদামত আমি নাম লাই লাই কৰিম। আমি আশীৰ্বাদ বিচাৰিম, আমি জন্মিং বিচাৰিম। লাচিত বৰফুকনে যাতে আমাক আশীৰ্বাদ দিয়ে, জন্মিং দিয়ে, জাতিটোৰ হৈ কাম কৰিবলৈ যাতে আমি সমৰ্থ হওঁ। আৰু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে লাচিত বৰফুকন হৈছে অসমীয়াৰ সাহস, অসমীয়াৰ ধৈৰ্য বীৰ্যৰ প্ৰতীক, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, অসমীয়াৰ বীৰত্বৰ প্ৰতীক। এই মহান মহিষীগৰাকী, এই জাতীয় বীৰগৰাকী য'তেই নাথাকক, তেওঁ যাতে আমাৰ জাতিটোৰ হৈ আমাক কাম কৰিবলৈ যাতে জন্মিং দিয়ে, তাৰে আমি পুৰা তেৰাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। জয় অসম।